নমস্কাৰ এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আজি নিশা দুটাকৈ ৱেবছাইটত উপলব্ধ হ'ব এডিআৰইৰ ফলাফল আমি পুনৰবাৰ জনাই আছো ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডিআৰইত অৱতীৰ্ণ হৈছিল সেই সকল ছাত্ৰ ছাত্ৰীৰ আজি ফলাফল ওলাব আমি এই মুহূৰ্তত জনাই আছো কাইলৈ পুৱাতে চাব পাৰিব এই ফলাফল আমি পুনৰবাৰ জনাই আছো দুটাকৈ ৱেবছাইটত উপলব্ধ হ'ব 14000 পদৰ ফলাফল কোন দুটা ৱেবছাইটত ফলাফলসমূহ ছাত্ৰ ছাত্ৰীসকলে ফলাফলসমূহ চাব পাৰিব আমি এই মুহূৰ্তত জনাই আছো বিশেষকৈ দুটাকৈ ৱেবছাইটত উপলব্ধ হ'ব ৰাজ্যৰ 14000 পদৰ ফলাফল প্ৰথমটো ৱেবছাইট হৈছে www.site.sebaonline.org দৰ্শকসকল প্ৰথমটো ৱেবছাইট মনত ৰাখক অথবা এই যেটো ৱেবছাইট দেখিবলৈ পাইছে www.site.sebaonline.org আৰু এটা ৱেবছাইট হৈছে www.assam.gov.in উপলব্ধ হ'ব এই ফলাফলসমূহ আৰু আবেদন নম্বৰ আৰু পাছৱৰ্ড দি লাভ কৰিব নিজৰ ফলাফলসমূহ কেনেকৈ ফলাফলসমূহ চেক কৰিব আমি এই মুহূৰ্তত জনাই আছো যিসকল ছাত্ৰ ছাত্ৰী এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল এই সকল ছাত্ৰ ছাত্ৰীয়ে মনত ৰাখিব আবেদন কৰা আবেদন নম্বৰ আৰু পাছৱৰ্ড দি লাভ কৰিব নিজৰ ফলাফলসমূহ 7 মাৰ্চৰ দুপৰীয়া 12 বজাৰ লগে লগে ফলাফলসমূহ চাব পাৰিব প্ৰাৰ্থীসকলে আমি পুনৰবাৰ জনাই আছো অহা 7 মাৰ্চৰ দুপৰীয়া 12 বজাৰ লগে লগে ফলাফলসমূহ চাব পাৰিব প্ৰতিজন প্ৰাৰ্থীসকলে আৰু মুঠ ৰাজ্যত 14000 পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল প্ৰায় 13 লাখ প্ৰাৰ্থীয়ে চাব পাৰিব এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আৰু মুঠ 14000 পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল এডিআৰই পৰীক্ষাত মনত ৰাখিব 13 লাখ প্ৰাৰ্থীয়ে আমি পুনৰবাৰ জনাই আছো এটা পদৰ বিপৰীতে উত্তীৰ্ণ হ'ব দুজনকৈ প্ৰাৰ্থী কাইলৈ অৰ্থাৎ 7 মাৰ্চত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে পুনৰ মৌখিক পৰীক্ষাত হ'ব লাগিব অৱতীৰ্ণ কাইলৈ ফলাফলৰ পাছত দিন ঘোষণা কৰিব বিভাগীয় কৰ্তৃপক্ষই তিনিটাকৈ স্কিল টেষ্ট দিব লাগিব মৌখিক পৰীক্ষাত যেনে কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট ষ্টেনগ্ৰাফি টেষ্ট কেটেগৰী ৱাইজত অনুষ্ঠিত হ'ব স্কিল টেষ্টসমূহ আমি পুনৰবাৰ জনাই আছো যিসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল ঘোষণা কৰা হ'ব বা পাছ কৰিব এই সকল ছাত্ৰ ছাত্ৰীয়ে পুনৰবাৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আমি পুনৰবাৰ দুটা ৱেবছাইট জনাই আছো www.assam.gov.in আৰু এটা ৱেবছাইট হৈছে www.site.sebaonline.org এই দুটাকৈ ৱেবছাইটত উপলব্ধ হ'ব 14000 পদৰ ফলাফল দৰ্শকসকল যদি আপুনি এডিআৰই অৱতীৰ্ণ হৈছে বা পাছ কৰে নে ফেল কৰে সেয়া কমেণ্টত মতামত জনাবলৈ নাপাহৰিব লগতে কৰ পৰা এই ভিডিঅ'টো চাই আছে সেয়া কমেণ্ট যোগে মতামত জনাওক কোনখন জিলাৰ পৰা চাই আছে কমেণ্ট কৰি মতামত জনাওক